আশা কৰোঁ আপোনালোকে মোৰ আলোচনাসমূহ চাই আছে আপোনালোকৰ মেছেজসমূহ মই পাই আছোঁ আৰু শেহতীয়া আলোচনাসমূহ চাই আপোনালোকে নিশ্চয় গম পাইছে যে মই আপোনালোকেই সোধা কিছু প্ৰশ্নৰ উত্তৰ আপোনালোকলৈ আগবঢ়াই আছোঁ মই ইংৰাজী ব্যাকৰণৰ কিছু আলোচনা দিছিলোঁ ইতিমধ্যে টেন্সৰ মই 20টা খণ্ড দিছোঁ 20টা আলোচনা আগবঢ়াইছোঁ ভইচ চেঞ্জ আৰম্ভ কৰিছিলোঁ কিন্তু টেন্স ভালকৈ আচলতে আপোনালোকে চৰ্চা নকৰিলে ভইচ চেঞ্জ শিকাটো সম্ভৱ নহয় গতিকে আপোনালোকে আকৌ এবাৰ টেন্সখিনি চাই ল'ব ভইচ চেঞ্জ মই 2টা খণ্ড দিছিলোঁ যদিও আকৌ মই সেই 2টা দিম আৰু কিছুদিনৰ পিছত আৰম্ভ কৰিম টেন্সখিনি আকৌ চাই ল'ব মই এতিয়া কিছুদিন ধৰি আপোনালোকৰ প্ৰশ্নৰ উত্তৰবোৰ দিবলৈ বিচাৰিছোঁ আচলতে মই নিজে আলোচনাসমূহ আগবঢ়াই থাকোঁ কিন্তু তাৰ মাজতে আপোনালোকৰো বহুত প্ৰশ্ন আহে কিছুমান প্ৰশ্ন আচলতে যদিও এজন বা দুজনে সোধে কিন্তু বহুতৰ বাবেই সেইটো প্ৰশ্ন থাকিব পাৰে গতিকে মই উত্তৰখিনি দিয়াটো উচিত বুলি ভাবিছোঁ গতিকে দি আছোঁ আজিও আপোনালোকৰ মাজৰে এজনে সোধা এটা প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ আজিৰ প্ৰশ্নটো সুধিছিল মোৰ এজন মৰমৰ ভাইটি সমীৰণ স্বস্তিক ভাগৱতীয়ে আলোচনাসমূহৰ মাধ্যমেৰেই তেওঁক মই চিনি পাইছোঁ অৱশ্যে সৌভাগ্যক্ৰমে কিছুদিনৰ আগতে এখন বিয়াত মই তেওঁক লগ পাইছিলোঁ আচলতে তেওঁৰ ঘৰ আৰু আমাৰ শিৱসাগৰৰ ঘৰৰ মাজত বৰ বেছি দূৰত্ব নাই গতিকে বিয়াখনত তেওঁক লগ পাইছিলোঁ তোমাক লগ পাই খুব ভাল লাগিল সমীৰণ আগলৈও নিশ্চয় লগ পাম আজি তুমি সোধাই এটা প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ প্ৰশ্নটো আছিল যে হিষ্টৰিক আৰু হিষ্টৰিকেল এই শব্দ দুটাৰ মাজৰ পাৰ্থক্য কি শুনিবলৈ শব্দ দুটা প্ৰায় একেই কিন্তু ব্যৱহাৰ বা অৰ্থৰ ফালৰ পৰা চাবলৈ গ'লে শব্দ দুটাৰ মাজত কিছু পাৰ্থক্য আছে আমি যি অৰ্থত এই শব্দ দুটা বাক্যত ব্যৱহাৰ কৰোঁ সেই অৰ্থৰ ফালৰ পৰা চাবলৈ গ'লে দুয়োটা শব্দই কিছু পৰিমাণে পাৰ্থক্য কঢ়িয়ায় গতিকে আজি আমি এই শব্দ দুটাৰ মাজৰ পাৰ্থক্য আলোচনা কৰিম আমি সকলোৱে জানো বা আমি প্ৰায় সংখ্যকে পঢ়িছোঁ বুৰঞ্জী মানে হৈছে অতীতৰ কাহিনী যাক ইংৰাজীত আমি হিষ্ট্ৰী বুলি কওঁ আৰু বুৰঞ্জীয়ে কি সামৰি ৰাখে অতীতৰ সকলোবিলাক কথা কাহিনীক সামৰি ৰাখে আজি এই মুহূৰ্তটো বৰ্তমান হৈ আছে কিছু সময়ৰ পাছত এই মুহূৰ্তটো অতীত হৈ যাব গতিকে এই সময়কণত কি হৈছিল নহৈছিল এই কথাবোৰ বুৰঞ্জীয়ে কয় পাৰ হৈ যোৱা অতীতৰ প্ৰতিটো কথাই বুৰঞ্জীয়ে সামৰি লয় আৰু সেইখিনি আমি বুৰঞ্জীৰ কিতাপত বা ইতিহাসৰ কিতাপত পঢ়িবলৈ পাওঁ অতীতৰ কিবা এটা কথা আমাৰ জানিবলৈ মন গ'লে আমি বুৰঞ্জী মেলি লওঁ আৰু বুৰঞ্জীৰ কামেই সেইটো অতীতত ঘটি যোৱা প্ৰতিটো ঘটনাক বুৰঞ্জীয়ে সামৰি ৰাখে আৰু এই প্ৰক্ৰিয়াটোকে ইংৰাজীত বুজাবলৈ আমি হিষ্টৰিকেল শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ হিষ্টৰিকেল হৈছে এটা সাধাৰণ শব্দ যি শব্দই বুৰঞ্জীয়ে সামৰি লোৱা প্ৰতিটো কথাক বুজায় হিষ্টৰিকেল মানে এনিথিং অৰ এভৰিথিং হেপেণ্ড ইন দ্য পাষ্ট যে অতীতত ঘটি যোৱা যিকোনো কথা বা ঘটনা হিষ্টৰিকেল আমি বুৰঞ্জী মেলিলে পাওঁ কোনোবা সাম্ৰাজ্যৰ শাসনকৰ্তাসকলৰ বিষয়ে পাওঁ কিমান বছৰ শাসন কৰিছিল তেওঁলোকৰ শাসনকালত কি কি হৈছিল গোটেই কথাখিনি আমি বুৰঞ্জী মেলিলে পাওঁ বা কিবা আন্দোলনৰ কথা পাওঁ সেই সময়ছোৱাত কি হৈছিল নহৈছিল আৰ্থ সামাজিক দিশ ৰাজনৈতিক দিশ গোটেইখিনি আমি সেই বুৰঞ্জী মেলিলেই আমি গম পাওঁ যে সেই সময়ছোৱাত কি ঘটি আছিল আচলতে গতিকে বুৰঞ্জীয়ে অতীতৰ প্ৰতিটো কথা কঢ়িয়ায় আৰু সেই সাধাৰণ প্ৰক্ৰিয়াটোকে ইংৰাজীত আমি হিষ্টৰিকেল বুলি ক'ব পাৰোঁ যেনেকৈ বুৰঞ্জী মানে হিষ্ট্ৰী গতিকে হিষ্ট্ৰীয়ে সামৰি লোৱা প্ৰতিটো কথাই হৈছে হিষ্টৰিকেল মানে অতীতৰ প্ৰতিটো কথা বা কাহিনী হিষ্টৰিকেল ডকুমেণ্টছ থাকিব পাৰে হিষ্টৰিকেল ইভেণ্টছ থাকিব পাৰে হিষ্টৰিকেল ডাটা হিষ্টৰিকেল ৰেকৰ্ড এইখিনি আমাৰ থাকে যে পাৰ হৈ যোৱা প্ৰতিটো সময়ক আমি কাগজে কলমে বুৰঞ্জীৰ ৰূপত সামৰি ৰাখোঁ গতিকে সেয়াই হৈছে হিষ্টৰিকেল শব্দৰ অৰ্থ আৰু হিষ্টৰিক মানে হৈছে অতীতৰ প্ৰতিটো কথাক সামৰি সুতৰি ৰখা সেই বিষয়টোৰ নামেই হৈছে বুৰঞ্জী ইংৰাজীত হিষ্ট্ৰী আৰু সেয়াই হৈছে হিষ্টৰিকেল কথা আৰু সেই বুৰঞ্জীৰ মাজৰ যিবিলাক ঘটনা বিশেষ যিবিলাক ক্ষণ যিবিলাক সময় বা যিবিলাক দিন তাৰিখ ঘটনা বিশেষ প্ৰতিটো মুহূৰ্তত আমি সেই ঘটনাবিলাক মনত পেলাওঁ বা যিমানেই সময় আগবাঢ়ি গ'লেও সেই সময়কণ বা সেই ঘটনাবিলাক বা সেই দিনবোৰ আমি সদায় মনত ৰাখোঁ সেই বিশেষ মুহূৰ্ত বা দিন বা ঘটনাবোৰেই হৈছে হিষ্টৰিক মানে হৈছে something important that happened in the past পাৰ্থক্যটো নিশ্চয় গম পাইছে হিষ্টৰিকেল মানে হৈছে এভৰিথিং ডেট হেপেণ্ড ইন দ্য পাষ্ট হিষ্টৰিকেলে অতীতৰ সকলো কথা সামৰি ৰাখে আৰু হিষ্টৰিক মানে হৈছে অতীতত ঘটা কিছুমান বিশেষ ঘটনা বিশেষ দিন বিশেষ সময় বিশেষ বাৰ বিশেষ তাৰিখ বিশেষ অকেজন বিশেষ কাৰণো হ'ব পাৰে সেই বিশেষ মুহূৰ্তবোৰ বা দিনবোৰ বা ঘটনাবোৰেই হৈছে হিষ্টৰিক Historical means everything that happened in the past.
আৰু হিষ্টৰিক মিনছ something important that happened in the past. উদাহৰণৰ সৈতে আলোচনা কৰিলে নিশ্চয় সহজ হৈ যাব। আমি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কথা সকলোৱে জানো, ভাৰতৰ স্বাধীনতা আন্দোলনৰ কথা জানো, আৰু সেইখিনি আমি বুৰঞ্জীত পঢ়িছোঁ। আমি পঢ়িছোঁ, আমাৰ আগৰ প্ৰজন্মই পঢ়িছিলে, আমাৰ দেউতাহঁতে মাহঁতেও পঢ়িছিলে, গতিকে আমিও পঢ়িলোঁ, আৰু আমাৰ পৰৱৰ্তী প্ৰজন্ময়ো, অৰ্থাৎ মোৰ সন্তান বা আপোনালোকৰ সন্তানসকলেও সেয়া অধ্যয়ন কৰিব। বুৰঞ্জী মেলিলেই আমি পঢ়িবলৈ পাওঁ চিপাহী বিদ্ৰোহৰ কথা, ভাৰতীয় আন্দোলনৰ কথা, জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাৰ কথা, জৱাহৰলাল নেহেৰু, মহাত্মা গান্ধীৰ কথা, উমেশ চন্দ্ৰ বেনাৰ্জীৰ কথা, সুভাষ চন্দ্ৰ বসুৰ কথা, লাল বাল পালৰ কথা, নহয়নে বাৰু? গতিকে এই সকলোখিনি হিষ্ট্ৰী অৰ্থাৎ বুৰঞ্জীয়ে সামৰি ৰাখে। ব্ৰিটিছৰ কবলৰ ভাৰতখন উদ্ধাৰ কৰিবলৈ 1947 চনৰ 15 আগষ্টলৈকে যি কৰিবলগীয়া হৈছিল বা যিমানখিনি কাহিনী কথা আছে সকলোখিনি বুৰঞ্জীয়ে সামৰি ৰাখে, আৰু প্ৰতিটো কথাকেই আমি ক'ব পাৰোঁ হিষ্টৰিকেল কথা। কিন্তু তাৰ মাজৰে যদি আমি হিষ্টৰিক ইভেণ্ট বাচিবলৈ যাওঁ, 1857 চনৰ চিপাহী বিদ্ৰোহ। 1857 চনত যি চিপাহী বিদ্ৰোহ হৈছিল সেইটো এটা ভাৰতীয় ইতিহাসৰ ঐতিহাসিক মুহূৰ্ত। মানে ভাৰতীয় ইতিহাসৰ সেই হিষ্টৰিকেল ইভেণ্টবোৰৰ মাজত এটা হিষ্টৰিক ইভেণ্ট, বুজিছে নিশ্চয়? 1857 চনৰ চিপাহী বিদ্ৰোহ হৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক অধ্যায়। আমি স্বাধীনতা সংগ্ৰামৰ ইতিহাস বা বুৰঞ্জী যেতিয়াই পঢ়োঁ সেই কথাখিনি আমি পাওঁ। কিন্তু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ যিমানখিনি কথা কাহিনী বুৰঞ্জীয়ে সামৰি ৰাখিছে, যিমানবিলাক হিষ্টৰিকেল কথা আছে, তাৰ মাজৰ চিপাহী বিদ্ৰোহটো হৈছে এটা হিষ্টৰিক ইভেণ্ট, আমাৰ আজিও মনত থাকি যোৱা এটা ঘটনা। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কথা যদি আমি বুৰঞ্জীত পঢ়োঁ তেতিয়া আমি পাওঁ শ্বহীদসকলৰ কথা, কিমানজন শ্বহীদৰ জীৱন বিসৰ্জনৰ বিনিময়ত আমি স্বাধীনতা পাইছোঁ, হয়নে বাৰু? আৰু আমাৰ অসমৰো কিমানজন শ্বহীদে প্ৰাণ আহুতি দিছিল আমি সকলোৱে জানো। গতিকে সেই সকলোবোৰ কথা বুৰঞ্জীয়ে সামৰি ৰাখে, সেই সকলোবোৰ হিষ্টৰিকেল। কিন্তু তাৰ মাজৰে যদি আমি চাওঁ যে 1942 চনৰ 20 ছেপ্টেম্বৰ দিনটো প্ৰতিজন অসমীয়াৰ বাবে এক ঐতিহাসিক দিন, হিষ্টৰিক মমেণ্ট, হিষ্টৰিক ডে। কিয়? 1942 চনৰ ভাৰত ত্যাগ আন্দোলন সেয়া বুৰঞ্জীয়ে ক'ব কি হৈছিল, কিমানজন শ্বহীদে প্ৰাণ আহুতি দিছিল, ভাৰত ত্যাগ আন্দোলনৰ প্ৰতিটো কথাৰ বিৱৰণ আমি বুৰঞ্জীত পাওঁ। কিন্তু ভাৰত ত্যাগ আন্দোলন চলি থকাৰ মাজতে 1942 চনত অৰ্থাৎ ভাৰত ত্যাগ আন্দোলনৰ সময়ত সেই 20 ছেপ্টেম্বৰৰ দিনটো আমাৰ অসমীয়াৰ কাৰণে এটা বিশেষ দিন। কাৰণ আমাৰ অসমৰ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে সেই দিনটোতে ব্ৰিটিছৰ গুলীত মৃত্যুক আঁকোৱালি লৈছিল। গহপুৰ থানাত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ ব্ৰিটিছৰ গুলীত প্ৰথমে প্ৰাণ আহুতি দিছিল কনকলতা বৰুৱাই। কনকলতা বৰুৱাৰ হাতৰ পৰা সৰি পৰা পতাকাখন ধৰিবলৈ গৈ কেইমুহূৰ্তমানৰ পিছতে ব্ৰিটিছৰ গুলীত থকা হৈছিল মুকুন্দ কাকতি। গতিকে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ কথা বুৰঞ্জীয়ে সামৰি লয়। কিন্তু তাৰ মাজতে 1942 চনৰ সেই 20 ছেপ্টেম্বৰৰ দিনটোত, যিটো দিনত অগাপিছাকৈ দুজন অসমীয়াই ব্ৰিটিছৰ গুলীত প্ৰাণ আহুতি দিছিল, কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে, সেই দিনটোৰ কথা আমি কোনো এজন অসমীয়াইও কেতিয়াও পাহৰিব নোৱাৰোঁ। প্ৰতিজন অসমীয়াৰ বাবে সেইটো এটা স্মৰণীয় দিন। আমি সদায় স্মৰণ কৰোঁ সেই দিনটোত, তেওঁলোকক আমি স্মৰণ কৰোঁ, তেওঁলোকক মনত পেলাওঁ। ভাৰত ত্যাগ আন্দোলনৰ কথা বুৰঞ্জীত পঢ়িবলৈ পালেও বা হিষ্টৰিকেল কথাবোৰ বুৰঞ্জীৰ কিতাপত থাকিলেও সেই 1942 চনৰ 20 ছেপ্টেম্বৰ দিনটো আমাৰ কাৰণে হিষ্টৰিক দিন, যে আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কথাই যদি আৰু এবাৰ কওঁ, যে গোটেই সংগ্ৰামখনৰ কথা আমি ইমূৰৰ পৰা সিমূৰলৈ পঢ়িবলৈ পাওঁ, একদম আৰম্ভণিৰ পৰা শেষলৈকে আমি পঢ়িবলৈ পাওঁ। তাৰ মাজতে 1947 চনৰ 15 আগষ্ট দিনটো আমাৰ কাৰণে এক হিষ্টৰিক অকেজন। 1947 চনৰ 15 আগষ্টত, যিটো দিনত ভাৰতে স্বাধীনতা লাভ কৰিছিল ইমানখন দীঘলীয়া সংগ্ৰামৰ অন্তত, গতিকে সেই দিনটো হৈছে হিষ্টৰিক দিন। প্ৰতি বছৰে 15 আগষ্ট দিনটো আমাৰ বাবে এক উদযাপনৰ দিন, আমাৰ স্বাধীনতা দিৱস। গতিকে 1947 চনৰ 15 আগষ্ট দিনটোৰ পৰা আজিলৈকে সেই 15 আগষ্ট দিনটো আমাৰ কাৰণে সদায় বিশেষ। গতিকে পাৰ হৈ যোৱা প্ৰতিটো কথা, প্ৰতিটো দিন বুৰঞ্জীয়ে সামৰি লয়, হিষ্টৰিকেল ইভেণ্ট হৈ ৰয়। কিন্তু 1947 চনৰ পৰা সেই 15 আগষ্ট দিনটো কেৱল হিষ্টৰিকেল ইভেণ্ট হৈয়ে থকা নাই, আমাৰ কাৰণে হিষ্টৰিক অকেজন হৈ উঠিছে, হিষ্টৰিক দিন হৈ উঠিছে। 1858 চনৰ 26 ফেব্ৰুৱাৰীৰ দিনটো মণিৰাম দেৱানৰ ফাঁচীৰ দিন।
গতিকে 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল, সেইটো এটা হিষ্টৰিক ঘটনা, ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক হিষ্টৰিক ঘটনা, আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। বাকী 1857, 1858, 1859, 1860, 1861, সেই দীৰ্ঘদিনৰ পৰা আহি 1947, কিমান দিনৰ পৰা সেই প্ৰচেষ্টা, প্ৰতিটো দিনত কি হৈছিল, প্ৰতিটো মুহূৰ্তত কি হৈছিল, গোটেই কথাখিনি বুৰঞ্জীয়ে সামৰি ৰাখে। প্ৰতিটো কথাই হিষ্টৰিকেল ইভেণ্ট, কিন্তু আমি কেতিয়াও পাহৰিব নোৱাৰোঁ বা অনবৰত আমাৰ মনলৈ আহি থাকে 1857 চনৰ চিপাহী বিদ্ৰোহ বা 1858 চনৰ 26 ফেব্ৰুৱাৰীৰ সেই বিশেষ দিনটো, যিটো দিনত মণিৰাম দেৱানৰ ফাঁচি হৈছিল। গতিকে আমি পৰৱৰ্তী সময়তো আমাৰ ভৱিষ্যত প্ৰজন্ময়ো কেতিয়াও 1858 চনৰ 26 ফেব্ৰুৱাৰীৰ দিনটো পাহৰিব নোৱাৰে। বুৰঞ্জী মেলিলেই সেই দিনটোৱে আমাক চুই যায়। গতিকে সেইটো হৈছে অতীতৰ পাৰ হৈ যোৱা সেই হিষ্টৰিকেল দিনবোৰৰ ভিতৰত এটা হিষ্টৰিক দিন আমাৰ বাবে। এতিয়া আমি বেলেগ কিছু উদাহৰণ চাওঁ। মহাকাশলৈ মানুহ গৈছে, কিমান মানুহ আজিলৈকে মহাকাশলৈ গৈছে ঠিকনা নাই, হয়নে? সেইখিনি কথা আমাক বুৰঞ্জীয়ে ক'ব, কেনেকৈ মহাকাশলৈ মানুহ গৈছিল, কেনেকৈ মহাকাশলৈ যোৱাৰ প্ৰস্তুতি চলিছিল, গোটেই কথাখিনি আমি ইতিহাস মেলিলে পাম। কিন্তু পোনপ্ৰথমবাৰৰ বাবে যেতিয়া লাইকা নামৰ কুকুৰটো মহাকাশযানত উঠি মহাকাশলৈ যাত্ৰা আৰম্ভ কৰিছিল, সেই মুহূৰ্তটো কিন্তু হিষ্টৰিক মমেণ্ট। বাকী সকলোবোৰ হিষ্টৰিকেল, অতীতত ঘটি যোৱা প্ৰতিটো ঘটনা বুৰঞ্জীয়ে সামৰি লয় আৰু সেয়া হিষ্টৰিকেল ইভেণ্ট হৈ পৰে প্ৰতিটো কথা। কিন্তু যি মুহূৰ্তত লাইকা প্ৰথমবাৰৰ বাবে মহাকাশলৈ যাত্ৰা আৰম্ভ কৰিছিল, সেই মুহূৰ্তটো কিন্তু বিশেষ। আমি লাইকাৰ কথা পাহৰিব নোৱাৰোঁ। কুইজৰ কিতাপ মেলিলেই হওক বা বুৰঞ্জী কিতাপ মেলিলেই সেই বিশেষ নামটোৱে আমাক আকৰ্ষণ কৰে, লাইকা নামৰ কুকুৰটো। গতিকে সেই কুকুৰটো যেতিয়াই মহাকাশযানখনত উঠি মহাকাশলৈ যাত্ৰা আৰম্ভ কৰিছিল, সেয়াই হৈছে এটা হিষ্টৰিক মমেণ্ট। আমি নাম শুনো ইউৰি গেগেৰিন, ভেলেণ্টিনা টেৰেস্কোভা, মহাকাশচাৰী, তেওঁলোক মহাকাশলৈ গৈছিল। সেইখিনি বুৰঞ্জীয়ে ক'ব, তেওঁলোক কেনেকৈ গৈছিল, কি হৈছিল, কেনেকৈ প্ৰস্তুতি চলিছিল, কিমানখিনি সম্পৰীক্ষাৰ পাছত তেওঁলোক মহাকাশলৈ যাবলৈ সক্ষম হৈছিল, সেই গোটেইখিনি কথা বুৰঞ্জীয়ে ক'ব, পাৰ হৈ যোৱা সময়ৰ কথা, হিষ্টৰিকেল ইভেণ্ট। কিন্তু যি সময়ত ভাৰতৰ ৰাকেশ শৰ্মা মহাকাশযানত উঠি মহাকাশ পাইছিলগৈ, সেই মুহূৰ্তটো প্ৰতিজন ভাৰতীয়ৰ বাবে এক হিষ্টৰিক মমেণ্ট। সেইটো এটা হিষ্টৰিক মমেণ্ট, সেইটো হিষ্টৰিকেল ইভেণ্ট, যিবোৰ বুৰঞ্জীয়ে সামৰি লয় সকলোবোৰ কথা। সেই হিষ্টৰিকেল ইভেণ্টবোৰৰ মাজত আমাৰ ভাৰতবাসীৰ বাবে এটা বিশেষ মুহূৰ্ত, হিষ্টৰিক মমেণ্ট। আমি যোৱা বছৰ খুব চালোঁ, চন্দ্ৰযান গৈ পেলাই চন্দ্ৰৰ বুকুত অৱতৰণ কৰিছে, গোটেইখিনি আমি চাইছোঁ টেলিভিশ্যনৰ পৰ্দাত। গতিকে তাৰ অন্তৰালত নিহিত যিমানখিনি সংগ্ৰাম, যিমানখিনি কাহিনী, সেইখিনি বুৰঞ্জীয়ে ক'ব আমাক। পিছলৈ যেতিয়া আমাৰ সন্তানসকল ডাঙৰ হ'ব, তেওঁলোকে পঢ়িব যে চন্দ্ৰযান প্ৰেৰণৰ আঁৰৰ কাহিনী কি কি আছিল, কেনেকৈ প্ৰেৰণ কৰিছিল, সেইখিনি বুৰঞ্জীয়ে সামৰি ল'ব, হিষ্টৰিকেল ইভেণ্ট হৈ পৰিব। কিন্তু যি মুহূৰ্তত চন্দ্ৰযান গৈ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছিল, আমাৰ চকু সেমেকি উঠিছিল আৱেগত, সেই মুহূৰ্তটো কিন্তু আমাৰ কাৰণে হিষ্টৰিক মমেণ্ট। যোৱা বছৰ বিশ্বকাপত, ক্ৰিকেট বিশ্বকাপত বিৰাট কোহলীয়ে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ এটা ৰেকৰ্ড ভংগ কৰিছিল, যে তেওঁ শচীন তেণ্ডুলকাৰৰ যিমান শতক আছিল, সেই শতক অতিক্ৰমি তেওঁ এটা শতক বেছিকৈ কৰিছিল শচীন তেণ্ডুলকাৰতকৈ। এতিয়া শচীন তেণ্ডুলকাৰে কেইখন মেচ খেলি কেইটা শতক অৰ্জন কৰিছিল, বিৰাট কোহলীয়ে কেইখন মেচ খেলি কেইটা শতক অৰ্জন কৰিছিল, সেইখিনি বুৰঞ্জীয়ে ক'ব, সেইখিনি বুৰঞ্জীয়ে সামৰি ল'ব। পাৰ হৈ গ'ল, তেওঁলোকে খেলিলে, তেওঁলোকে খেলি কি কি ৰেকৰ্ড গঢ়িলে, কিমান কি অৰ্জন কৰিলে, সেইখিনি বুৰঞ্জীয়ে সামৰি ল'ব প্ৰতিটো কথা, হিষ্টৰিকেল ৰেকৰ্ড হ'ব সেইখিনি প্ৰতিটো কথা। কিন্তু যোৱা বছৰ যে টেলিভিশ্যনৰ পৰ্দাত আমি চালোঁ, লাইভ দেখিলোঁ, বিৰাট কোহলীয়ে শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰিছে, সেই মুহূৰ্তটো যে আমি চালোঁ, সেইটো এটা আমাৰ কাৰণে, আমি খেলপ্ৰিয় মানুহখিনিৰ কাৰণে, ক্ৰিকেট খেল ভাল পোৱা মানুহখিনিৰ কাৰণে এক হিষ্টৰিক মমেণ্ট। প্ৰতিজন ভাৰতীয়ৰ বাবে সেইটো এটা হিষ্টৰিক মমেণ্ট, যে এজন ভাৰতীয়ৰে ৰেকৰ্ড অন্য এজন ভাৰতীয় খেলুৱৈয়ে ভংগ কৰিছে। গতিকে সেইটো এটা হিষ্টৰিক মমেণ্ট। বাকী তেওঁলোকে কিমান কি খেল খেলিলে, কেইটা শতক অৰ্জন কৰিলে, সেইখিনি বুৰঞ্জীয়ে সামৰি ল'ব, হিষ্টৰিকেল ইভেণ্ট। কিন্তু যি মুহূৰ্ততে শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰি বিৰাট কোহলীয়ে এটা খোজ আগুৱাই গৈছিল, আৰু সেই সময়কণত যে আমি টেলিভিশ্যনৰ পৰ্দাত চাই আমাৰ মন ভৰি গৈছিল, সেইটো আমাৰ কাৰণে হিষ্টৰিক মমেণ্ট। বুৰঞ্জীয়ে পাৰ হৈ যোৱা সময়ক যিদৰে ধৰি ৰাখে, তাৰ মাজতো সেই হিষ্টৰিকেল ইভেণ্টবোৰ বা হিষ্টৰিকেল ডাটাবোৰৰ মাজতো কিছুমান বিশেষ সময়, বিশেষ দিন থাকে, যিবোৰ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ।
আৰু সেইবোৰেই হৈছে হিষ্টৰিক। এতিয়া মোগল সাম্ৰাজ্যৰ কথা আমি পঢ়োঁ বুৰঞ্জীত, সকলোৰে কথা আমি পঢ়োঁ, কাৰ কাৰ শাসনকালত কি কি হৈছিল, গোটেইখিনি বুৰঞ্জীয়ে সামৰি ৰাখিছে। বাবৰ, আকবৰ, জাহাংগীৰ, শ্বাহজাহান, ঔৰংগজেব, এইসকল সম্ৰাটৰ কথা আমি পঢ়িবলৈ পাওঁ বুৰঞ্জীত। তেওঁলোকৰ শাসনকালৰ প্ৰতিটো কথা বুৰঞ্জীয়ে সামৰি ৰাখিছে। প্ৰতিটো হিষ্টৰিকেল ইভেণ্ট আমি বুৰঞ্জীত পঢ়িবলৈ পাওঁ। কিন্তু তাৰ মাজতে সম্ৰাট শ্বাহজাহানৰ দিনত নিৰ্মাণ হোৱা তাজমহল, যি পৃথিৱীৰ সপ্ত আশ্চৰ্যৰ ভিতৰত অন্যতম, সেইটো এটা মোগল সাম্ৰাজ্যৰ বা মোগল শাসনকালৰ এক হিষ্টৰিক ঘটনা। আমাৰ প্ৰতিজন ভাৰতীয়ই সেই কথা মনত ৰাখে। তাজমহল বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ আহে যে পৃথিৱীৰ সপ্ত আশ্চৰ্যৰ অন্যতম এই তাজমহল মোগল সম্ৰাট শ্বাহজাহানৰ দিনত নিৰ্মিত হৈছিল। গতিকে মোগল সাম্ৰাজ্যৰ সমূহ কথা আমি বুৰঞ্জীত পাওঁ, হিষ্টৰিকেল ডাটা, হিষ্টৰিকেল ইভেণ্ট পাওঁ, প্ৰতিটো কথা। কিন্তু তাৰ মাজৰে এটা হিষ্টৰিক কথা হৈছে মোগল সাম্ৰাজ্যৰ বা মোগল শাসনকালৰ তাজমহল নিৰ্মাণ। তাজমহল বুলি ক'লেই আমাৰ মনলৈ আহে যে সম্ৰাট শ্বাহজাহানে তেওঁৰ পত্নী মমতাজৰ স্মৃতিত নিৰ্মাণ কৰা হৌদ। গতিকে সেইটো এটা মোগল শাসনকালৰ এক হিষ্টৰিক ইভেণ্ট। হিষ্টৰিকেল আৰু হিষ্টৰিক শব্দ দুটাৰ পাৰ্থক্য নিশ্চয় এতিয়া বুজিব পাৰিছে। আৰু কিবা প্ৰশ্ন থাকিলে সুধিব। আৰু বহুত প্ৰশ্ন আহি আছে আচলতে, মই এটা এটাকৈ উত্তৰ দি যাবলৈ চেষ্টা কৰিছোঁ। সময়ো আচলতে কেতিয়াবা কমি যায়, অকণমানি এটা আছে মোৰ, সকলোৱে জানে। গতিকে মই বৰ বেছি সময় দিব নোৱাৰোঁগৈ কেতিয়াবা, কিন্তু তথাপিও মই চেষ্টা কৰিছোঁ। আৰু প্ৰশ্নবোৰ আচলতে বৰ ধুনীয়া ধুনীয়া প্ৰশ্ন সোধে আপোনালোকে, গতিকে মই যিমান পাৰোঁ উত্তৰ দি যাবলৈ চেষ্টা কৰিম। আৰু অতি কম সময়ৰ ভিতৰতে আমি ভইচ চেঞ্জ আকৌ আৰম্ভ কৰিম। আচলতে মাজতে কিছু ব্যস্ততাৰ কাৰণেও মই সেইখিনি মানে নিয়মীয়াকৈ দিব পৰা নাছিলোঁ। উত্তৰবোৰ দি আছোঁ বাৰু, কিন্তু সেইখিনি আচলতে কিছু সময়ৰ প্ৰয়োজন হয়। গতিকে আকৌ মই আৰম্ভ কৰিছোঁ, লাহে লাহে আকৌ আৰম্ভ কৰিম অতি সোনকালে। কিন্তু আপোনালোকে টেন্স নিয়মীয়াকৈ চাই থাকিব। মোৰ আলোচনাখিনি চালেও হ'ব, মই যিমান পাৰোঁ সৰলকৈ দিবলৈ চেষ্টা কৰিছিলোঁ। গতিকে আজিলৈ আহিছোঁ, আকৌ এটা নতুন আলোচনাৰ সৈতে আপোনালোকৰ মাজলৈ আহিম।